প্ৰকাশন পৰিষদ সাহিত্য বঁটা 2025। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰে এই বছৰো বিশিষ্ট সাহিত্যিক আৰু প্ৰকাশকসকললৈ সন্মানীয় প্ৰকাশন পৰিষদ সাহিত্য বঁটা 2025 বৰ্ষৰ বাবে প্ৰদানৰ যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। 2022 চনৰ 1 জানুৱাৰীৰ পৰা 2024 চনৰ 31 ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে প্ৰকাশন পৰিষদ সাহিত্য বঁটা 2025 পুৰস্কৃত কৰা হ'ব। এই বঁটাত গ্ৰন্থৰ লেখকক 5 লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্ৰকাশকক 3 লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ'ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকৰ যিকোনো এগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব। প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ 2টা কপি অহা 20 নৱেম্বৰ 2025 তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। ডাকযোগে প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ 2টা কপি প্ৰেৰণ কৰিব পাৰিব অথবা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত 20 নৱেম্বৰ 2025 তাৰিখৰ ভিতৰত জমা দিব পাৰিব। প্ৰ-পত্ৰ অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটত উপলব্ধ হ'ব। ৱেবছাইট www.publicationboardassam.com। প্ৰ-পত্ৰ প্ৰেৰণৰ ডাক ঠিকনা সচিব, অসম প্ৰকাশন পৰিষদ, বামুণী মৈদাম, গুৱাহাটী। ইমেইল assam publication board@gmail.com